নাপিত আপোনালোক সকলোকে আমি নমস্কাৰ জনাই শুভেচ্ছা জনাই আমাৰ আপোনালোকক আমাৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আমাৰ অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী, আমাৰ যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী, আমাৰ সকলোৱে শ্ৰদ্ধাৰ অতি মৰমৰ অজন্তা নায়ক বাইদেউ আমাৰ লগত আহি উপস্থিত হৈছে। আজি আমাৰ কোষাগাৰ নৱনিৰ্মিত সভাপতি গতিকে উদ্বোধন কৰি প্ৰাক মুহূৰ্তত স্মৰণীয় সাক্ষী হিচাপে আমি নিজকে ধন্যবাদ দিছোঁ আৰু বাইদেউক দুৱাৰ উন্মোচনৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াৰ পাছতে আমাৰ ফলক উন্মোচনৰ কাৰ্যসূচী আছে। যে আমাৰ মাজত মৰিয়নি সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া উপস্থিত হৈ আমাক এক অনুপ্ৰেৰণাৰ যি অনুপ্ৰেৰণা জগালে। আৰু বহুদিনৰ পৰা মোক বিষয়াসকলে কৈ আছে যে বাইদেউ আহিব লাগে, আপুনি দুৱাৰ মুকলি কৰিব লাগে। মই কিছু ব্যস্ততাৰ কাৰণে সময় দিব পৰা নাছিলোঁ, তথাপিও ইয়ালৈ আজি আহি মই এইটো মুকলি কৰিবলৈ পাই কি পৰিৱৰ্তন কৰিছোঁ। মই প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকলোৱে আমাৰ বিভাগৰ হৈ একেটা কাম কৰিছিলোঁ। আজি যে এই কোষাগাৰটো ইয়াক সুন্দৰভাৱে নিৰ্মিত হ'ল তাৰ মূল মানুহজনী হৈছে ব্যক্তিজনী হৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। আমি সকলো ইয়াৰ বিষয়াসকলে জানো যে আমি এই অনুষ্ঠানটো কেনেধৰণে আমি ধৰি ৰাখিছোঁ বা ইয়াৰ গুৰুত্ব কি। আমাৰ ট্ৰেজাৰীবিলাক হৈছে আমাৰ গোটেই ফাউণ্ডেশ্যন। আজি যিমান পুঁজি আহিব, টকা পইচা আহে, ধন আহে, এই ধনখিনি এছেম্বলিয়ে যেতিয়া আমাক পাছ কৰি দিয়ে, সেই পুঁজিখিনি আমি মানুহৰ হাতলৈ কেনেধৰণে যায় যে থ্ৰু ট্ৰেজাৰী যায়। উইদাউট ট্ৰেজাৰী আমি কোনো ধনৰ লেনা দেনা কৰিব নোৱাৰোঁ। গতিকে এই কোষাগাৰটো হৈছে একেবাৰে আমাৰ বিত্তীয় কাঠামোৰ তলৰ পৰ্যায়ৰ এটা অনুষ্ঠান। আৰু সেই অনুষ্ঠানটো এটা সময়ত এনেকুৱা আছিল যে আমাৰ বগা চিটা ঘৰলৈ অফিচাৰবিলাকে বহিবলৈ তেওঁলোকৰ সুবিধা পোৱা নাছিল আৰু যিখিনি দায়িত্ব তেওঁলোকে সঠিকভাৱে পালন কৰিব লাগে তাৰ এটা পৰিৱেশ নাছিল। সঁচাকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিত্তমন্ত্ৰী আছিল, তেখেতে আমাৰ অসমত এতিয়ালৈকে আমাৰ 83টা ট্ৰেজাৰী আছে, 83টা ট্ৰেজাৰী আছে। সেই ট্ৰেজাৰীৰ ভৱনৰ উন্নয়নৰ কাৰণে তেখেতে এটা আৰম্ভণি কৰিছিল আৰু মই সেই আৰম্ভণিক মানে সন্মান জনাই পেলাই আমি অসমৰ 83টা ট্ৰেজাৰী আমি কৰিবলৈ চেষ্টা কৰিছোঁ। এটা অতি গৌৰৱৰ দিন, অতি আনন্দৰ দিন, আমি আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বহুদিনৰ পৰা মোক বিষয়াসকলে কৈ আছে যে বাইদেউ আহিব লাগে, আপুনি দুৱাৰ মুকলি কৰিব লাগে।
মই কিছু ব্যস্ততাৰ কাৰণে সময় দিব পৰা নাছিলোঁ। তথাপিও ইয়ালৈ আজি আহি মই এইটো মুকলি কৰিবলৈ পাই কি পৰিৱৰ্তন কৰিছোঁ। মই প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকলোৱে আমাৰ বিভাগৰ হৈ একেটা কাম কৰিছিলোঁ। আজি যে এই কোষাগাৰটো ইয়াত সুন্দৰভাৱে নিৰ্মিত হ'ল তাৰ মূল মানুহজনী হৈছে ব্যক্তিজনী হৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। আমি সকলো ইয়াৰ বিষয়াসকলে জানো যে আমি এই অনুষ্ঠানটো কেনেধৰণে আমি ধৰি ৰাখিছোঁ বা ইয়াৰ গুৰুত্ব কি। আমাৰ ট্ৰেজাৰীবিলাক হৈছে আমাৰ গোটেই ফাউণ্ডেশ্যন। আজি যিমান পুঁজি আহিব, টকা পইচা আহে, ধন আহে, এই ধনখিনি এছেম্বলি আমাক পাছ কৰি দিয়ে। সেই পুঁজিখিনি আমি মানুহৰ হাতলৈ কেনেধৰণে যায় যে থ্ৰু ট্ৰেজাৰী যায়। উইদাউট ট্ৰেজাৰী আমি কোনো ধনৰ লেনা দেনা কৰিব নোৱাৰোঁ। গতিকে এই কোষাগাৰটো হৈছে একেবাৰে আমাৰ বিত্তীয় কাঠামোৰ তলৰ পৰ্যায়ৰ এটা অনুষ্ঠান। আৰু সেই অনুষ্ঠানটো এটা সময় এনেকুৱা আছিল যে আমাৰ বগা চিগা প্ৰয়োজন। অফিচাৰবিলাকে বহিবলৈ তেওঁলোকৰ সুবিধা পোৱা নাছিল আৰু যিখিনি দায়িত্ব তেওঁলোকে সঠিকভাৱে পালন কৰিব লাগে তাৰ এটা পৰিৱেশ নাছিল। সঁচাকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যে বিত্তমন্ত্ৰী আছিল, তেখেতে আমাৰ অসমত এতিয়ালৈকে আমাৰ 83টা ট্ৰেজাৰী আছে, 83টা ট্ৰেজাৰী আছে। সেই ট্ৰেজাৰীৰ ভৱনৰ উন্নয়নৰ কাৰণে তেখেতে এটা আৰম্ভণি কৰিছিল আৰু মই সেই আৰম্ভণিক মানে সন্মান জনাই পেলাই আমি অসমৰ 83টা ট্ৰেজাৰী আমি কৰিবলৈ চেষ্টা কৰিছোঁ। শ্বহীদসকলক স্মৰণ কৰি পেলাই শ্বহীদ পাৰ্ক বনোৱা আজি বিত্তমন্ত্ৰী ডাঙৰীয়াৰ উদ্যোগত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি পৰিকল্পনা লৈছে শলাগ ল'ব লাগিব। আমি যোৰহাটত এখনো আমাৰ উৰণীয়া হেতু নাছিল। এই যোৰহাট জিলাত মানে উদ্বোধন হ'বলৈ গৈ আছে। 3 নম্বৰটো নিৰ্মাণ কাৰ্য চলি আছে। বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা যি আমি পাইছোঁ বিশ্ববিদ্যালয় পাওঁ। জগন্নাথ বৰুৱা আমি এতিয়া মহাবিদ্যালয়ৰ স্থানত আমি এতিয়া উপহাৰ পালোঁ চৰকাৰৰ পৰা মন আছে। আজি সূক্ষ্মভাৱে বিভিন্ন সমস্যা সমাধান কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। সকলোৱে কৰিলে আপুনি যে গোটেই ডিষ্ট্ৰিক্টৰ পৰা যিটো টেক্সৰ কথা যে কৈছিলে যে জিলাসমূহৰ পৰা যিটো আপোনাৰ ৰাজহৰ কথা যে কৈছিলে যে অলপ কৰিব লাগে। যোৰহাট জিলাখনৰ আমাৰ ট্ৰেজাৰী ভৱনটো অতি পুৰণি আছিলে আৰু আজি এটা নতুন ভৱন নিৰ্মাণ কৰি উঠিছে। এই ভৱনটো আজি উদ্বোধন কৰি ৰাইজক পঠাবলৈ পাই মই অতি আনন্দিত হৈছোঁ। আপোনাক সকলোৱে জানে যে ট্ৰেজাৰী অফিচবিলাকে এটা গুৰুত্বপূৰ্ণ ভূমিকা ৰাজ্যখনত লৈ আছে। আমাৰ ৰাজ্যখনত 83টা এনেকুৱা ধৰণৰ ট্ৰেজাৰী ভৱন আছে আৰু এই ট্ৰেজাৰীৰ জৰিয়তে সকলোখিনি বিলবিলাক ইয়াত পাছ হয় আৰু আমাৰ ৰাজ্যখনৰ যিমান পুঁজি আমাক এছেম্বলিয়ে পাছ কৰি দিয়ে সেই সকলো পুঁজিয়ে ট্ৰেজাৰী থ্ৰুৰে যায়। গতিকে ট্ৰেজাৰীটো হৈছে একেবাৰে তৃণমূল পৰ্যায়ৰ এটা অনুষ্ঠান যিয়ে ফাইনেন্সিয়েল যিটো ইকুইলিব্ৰিয়াম সেইটো মেইনটেইন কৰি থাকে। গতিকে মই ভাল পাইছোঁ যে এটা বিষয়াসকলৰ এটা বহুদিনীয়া তেওঁলোকৰো অভাৱ আছিলে, ৰাইজৰ অভাৱ আছিলে। ইয়াত যিসকল পেঞ্চনাৰ আহে বা অন্যান্য ট্ৰেজাৰী বিল পাছ কৰা সকলো ট্ৰেজাৰী বিল অফিচলৈ আহিবই লাগে। সকলোখিনি এটা ভাল পৰিৱেশ পাব আৰু ইয়াৰ জৰিয়তে এটা সুন্দৰ ভাল পৰিৱেশ আৰু অৰ্থনৈতিক পৰিৱেশ এটা সৃষ্টি হ'ব। মই অলপ আগতে কৈছিলোঁ যে যিটো ৰাজহ সংগ্ৰহ বুলি কওঁ টেক্স কালেকশ্যনটো এটা ট্ৰান্সপাৰেণ্ট ৱেত আমি কৰিব বিচাৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে প্ৰত্যেকখন জিলাতে আমি যাতে আমাৰ নিজৰ ৰাজহ সংগ্ৰহ প্ৰক্ৰিয়া আছে, সেই সংগ্ৰহ প্ৰক্ৰিয়াটো আমি জিলাবিলাকত উপায়ুক্তসকলকো জড়িত কৰিছোঁ আৰু সেইকাৰণে বহুতো আইন সংশোধন কৰা হৈছে। মাইন্স এণ্ড মিনাৰেলছ বা অন্যান্য ধৰণৰ বিভাগবিলাকৰ আইনবিলাক সংশোধন কৰা হৈছে আৰু সেই আইনৰ জৰিয়তে আজি মই নিজা টেক্সবিলাক আমি কালেকশ্যন কৰি আছোঁ, যাৰ ফলশ্ৰুতিত যোৱা 4টা বছৰত আমাৰ নিজা মানে কৰৰ মানে সংগ্ৰহ বাঢ়িছে আৰু তাৰ ফলশ্ৰুতিত আজি অসমে স্বাধীনতাৰ 75 বছৰৰ পিছত আমি চৰকাৰী কৰ্মচাৰীসকলক নিজা পুঁজিৰে দৰমহা দিবলৈ সক্ষম হৈছোঁ।